মানে গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰি আহি অসমত ননী নামৰ ৰাইডাৰগৰাকীৰ মটৰ চাইকেল চুৰ হোৱা ঘটনাটোৱে প্ৰমাণ কৰি দিছে যে গোটেই ভাৰতবৰ্ষতকৈ অসমৰ আইন শৃংখলাৰ অৱস্থা আটাইতকৈ বেয়া। আচলতে অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ কাৰণে ক্ষমা খোজা উচিত। অসমৰ মুখ্যমন্ত্ৰীয়ে যি সময়ত কৈ থাকে যে এতিয়া আৰু অসমত কোনো আইন শৃংখলাৰ সমস্যা নাই, অসম পুলিচ স্মাৰ্টেষ্ট পুলিচ ইন ইণ্ডিয়া বুলি কৈ থাকে, যে অসমত এতিয়া আৰু কোনো সমস্যা নাই, আইন শৃংখলাৰ সমস্যা নাই, ইয়াত আন্দোলন নহয়, ইয়াত আইন শৃংখলাৰ কোনো সমস্যা নাই। কিন্তু এগৰাকী সৰ্বভাৰতীয় পৰ্যায়ৰ এগৰাকী ৰাইডাৰৰ মটৰচাইকেলখন কেইমিনিটমান থকাৰ পাছতে এনেকৈ গুৱাহাটী চিটিৰ পৰা, য'ত অনবৰতে সকলোফালে CCTV কেমেৰা থাকে, তাৰ পৰা তেওঁৰ মটৰচাইকেলখন চুৰি হোৱা ঘটনাটোৱে প্ৰমাণ কৰিছে যে এই মুহূৰ্তত অসমত আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত অসম পুলিচ ব্যৰ্থ হৈছে। মানে গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰি আহি অসমত ননী নামৰ ৰাইডাৰগৰাকীৰ মটৰ চাইকেল চুৰ হোৱা ঘটনাটোৱে প্ৰমাণ কৰি দিছে যে গোটেই ভাৰতবৰ্ষতকৈ অসমৰ আইন শৃংখলাৰ অৱস্থা আটাইতকৈ বেয়া। আচলতে অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ কাৰণে ক্ষমা খোজা উচিত। অসমৰ মুখ্যমন্ত্ৰীয়ে যি সময়ত কৈ থাকে যে এতিয়া আৰু অসমত কোনো আইন শৃংখলাৰ সমস্যা নাই, অসম পুলিচ স্মাৰ্টেষ্ট পুলিচ ইন ইণ্ডিয়া বুলি কৈ থাকে, যে অসমত এতিয়া আৰু কোনো সমস্যা নাই, আইন শৃংখলাৰ সমস্যা নাই, ইয়াত আন্দোলন নহয়, ইয়াত আইন শৃংখলাৰ কোনো সমস্যা নাই। কিন্তু এগৰাকী সৰ্বভাৰতীয় পৰ্যায়ৰ এগৰাকী ৰাইডাৰৰ মটৰচাইকেলখন কেইমিনিটমান থকাৰ পাছতে এনেকৈ গুৱাহাটী চিটিৰ পৰা, য'ত অনবৰতে সকলোফালে CCTV কেমেৰা থাকে, তাৰ পৰা তেওঁৰ মটৰচাইকেলখন চুৰি হোৱা ঘটনাটোৱে প্ৰমাণ কৰিছে যে এই মুহূৰ্তত অসমত আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত অসম পুলিচ ব্যৰ্থ হৈছে। মানে গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰি আহি অসমত ননী নামৰ ৰাইডাৰগৰাকীৰ মটৰ চাইকেল চুৰ হোৱা ঘটনাটোৱে প্ৰমাণ কৰি দিছে যে গোটেই ভাৰতবৰ্ষতকৈ অসমৰ আইন শৃংখলাৰ অৱস্থা আটাইতকৈ বেয়া। আচলতে অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ কাৰণে ক্ষমা খোজা উচিত। অসমৰ মুখ্যমন্ত্ৰীয়ে যি সময়ত কৈ থাকে যে এতিয়া আৰু অসমত কোনো আইন শৃংখলাৰ সমস্যা নাই, অসম পুলিচ স্মাৰ্টেষ্ট পুলিচ ইন ইণ্ডিয়া বুলি কৈ থাকে, যে অসমত এতিয়া আৰু কোনো সমস্যা নাই, আইন শৃংখলাৰ সমস্যা নাই, ইয়াত আন্দোলন নহয়, ইয়াত আইন শৃংখলাৰ কোনো সমস্যা নাই। কিন্তু এগৰাকী সৰ্বভাৰতীয় পৰ্যায়ৰ এগৰাকী ৰাইডাৰৰ মটৰচাইকেলখন কেইমিনিটমান থকাৰ পাছতে এনেকৈ গুৱাহাটী চিটিৰ পৰা, য'ত অনবৰতে সকলোফালে CCTV কেমেৰা থাকে, তাৰ পৰা তেওঁৰ মটৰচাইকেলখন চুৰি হোৱা ঘটনাটোৱে প্ৰমাণ কৰিছে যে এই মুহূৰ্তত অসমত আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত অসম পুলিচ ব্যৰ্থ হৈছে।